আমি আসলতে কি খাই আছো, আমি কি খাদ্য খাই আছো আসলতে, আৰু এইবোৰ খাই যে আমি কিমান দিন জীয়াই থাকিম তাক লৈ প্ৰশ্ন হয়। এই বন্ধাকবিটো কালি অনা, কালি দেওবাৰ বজাৰৰ পৰা অনা, আৰু এতিয়া চাওক কালি এটা সাইড কাটি পিনে খোৱা হ'ল আৰু এটা ফাল এভাগে থাকি গ'ল। তাৰপাছত চাওক কেনেকৈ গেলি গৈছে, অৰ্থাৎ কিমান বেছি পৰিমাণৰ ইয়াত সাৰ দৰৱ ইউজ কৰা হৈছে, আৰু সেই ইউজ কৰাৰ ফলত এতিয়া এনেকুৱা এটা অৱস্থা হৈ গৈছে। আৰু এইবোৰে আমি খাই থাকোঁ, এইবোৰে আমাৰ পেটলৈ গৈ আছে, এইবোৰে আমাৰ পেটত কি ক্ৰিয়া কৰিছে আৰু আমাৰ শৰীৰটো যে কিমান দিন সুস্থ হৈ থাকিব, এইবোৰ দেখিলে আসলতে আমি বুজি উঠিব লাগে। কিন্তু এতিয়া আমি কি কৰিম, উপায় নাই। বজাৰৰ পৰা বস্তু শাক পাচলি আমি ক্ৰয় কৰিবই লাগিব, নিজেওতো কৰিলেও সাৰ নিদিলে নহয়। এনেকুৱা এটা পৰ্যায় হৈছে যে আমি এতিয়া ইমানেই ভেজাল বস্তু খাইছোঁ যিবোৰে আমাৰ শৰীৰটো একেবাৰে ধ্বংস কৰি নিছে, এফালৰ পৰা ধ্বংস কৰি নিছে। এতিয়া আমি এইটো ভাল হৈ থকা হ'লে বা এইটো গোটেইটো কালি খাই দিয়া হ'লে অনুভৱেই নহ'ল হয়, আৰু ইয়াত মৰা কিমান কেমিকেল দৰৱ গোটেইবোৰ আমাৰ পেটত থাকিলে হয়। এফাল কাটি থৈ দিয়াৰ কাৰণেই আজি হয়তো এই পিচ দেখাৰ পিছত এতিয়া অনুভৱ হৈছে যে ইয়াত থকা কিমান গেলা দৰৱ, কিমান কেমিকেল আমাৰ পেটত সোমাই গৈছে। আৰু বজাৰত এইদৰে এতিয়া বহুত বেছি দৰৱ ইউজ কৰি বন্ধাকবি হওক বা শাক পাচলিবোৰ বিক্ৰী কৰা হৈছে, ইনজেকশ্যন দি বিক্ৰী কৰা হৈছে, যিবোৰে আমাৰ শৰীৰত আটাইতকৈ মাৰাত্মক প্ৰভাৱ পেলাইছে। আৰু এয়া এটা সৰু উদাহৰণ বুলি ক'লে ভুল হৈছে, এইটো কিন্তু আমাৰ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন কৰিব আমাৰ প্ৰতিটো শৰীৰকে। আৰু আমি খাই দিয়াৰ পাছত কালি অনা বন্ধাকবি এফাল খোৱা হ'ল, কালি দেওবাৰ আছিলে আৰু আজি এইটো পৰ্যায় হ'লগৈ। চাওক আমি আচলতে কি খাই আছোঁ, কি শাক আমি খাই আছোঁ, আৰু এইবোৰে আমাৰ শৰীৰত কেনেকুৱা ধৰণৰ এফেক্ট কৰিছে।